মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকক স্বাগতম মোৰ পঢ়াশালীত। আজি পাঠ হ'ব পাঠ 5 মাবোৰৰ গীত কবিতা হয়। কবিতাৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে আগৰ দৰে কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। 1 নঙত চোৱা, প্ৰথমে কোৱা, তাৰ পিছত লিখা। ক চোৱা, গছৰ ডালত কপৌ ফুল কেতিয়া ফুলে? উত্তৰত লিখিবা 1 নং কৰ উত্তৰ, গছৰ ডালত বহাগ মাহত কপৌ ফুল ফুলে। খ প্ৰশ্ন চোৱা, জেঠ মাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা কেনেকুৱা হয়? উত্তৰত লিখিবা খৰ উত্তৰত লিখিবা জেঠ মাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা ব্যাকুল হয়। গ প্ৰশ্ন চোৱা, আম কঁঠাল জাম কেতিয়া পকে? গ উত্তৰ, আম কঁঠাল জাম আহাৰ মাহত পকে। ঘ প্ৰশ্ন, মহাপুৰুষ দুজনাৰ তিথি কোন মাহত হয়? উত্তৰ মহাপুৰুষ দুজনাৰ তিথি ভাদ মাহত হয়। প্ৰশ্ন চোৱা, মহাপুৰুষ দুজনা কোন কোন? উত্তৰ, মহাপুৰুষ দুজনা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। প্ৰথম প্ৰশ্ন চোৱা, আঘোণ মাহত পথাৰ কিহেৰে ভৰি পৰে? উত্তৰত লিখিবা আঘোণ মাহত সোণালী ধানেৰে পথাৰ ভৰি পৰে। প্ৰশ্ন চোৱা, মাঘ মাহক আৰু কি নামেৰে জনা যায়? উত্তৰত লিখিবা মাঘ মাহক ভোগালী মাহ নামেৰে জনা যায়। প্ৰশ্ন চোৱা, পলাশ ফুল কেতিয়া ফুলে? উত্তৰত লিখিবা পলাশ ফুল ফাগুন মাহত ফুলে। মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকেও নিজৰ বহীত উত্তৰ লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ। 2 নং চোৱা, কবিতাটিত উল্লেখ থকা মাহবোৰৰ নাম একাদিক্ৰমে লিখা। উত্তৰত লিখিবা বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চত। মুখস্থ কৰি থৈ দিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰোঁ। 3 নং চোৱা, বাক্য ৰচনা কৰা। মহাপুৰুষ সোণালী নিহালী পছুৱা ভোগালী। এতিয়া আমি বাক্য ৰচনা কৰিম। বাক্য ৰচনাত চোৱা, মহাপুৰুষ ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি। সোণালী আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। নিয়ালী পুহ মহীয়া জাৰত কপি নিয়ালীখন লওঁ। পছুৱা ফাগুন আহে পলাশ ফুলে পছুৱা বতাহ বয়। মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ। এতিয়া 4 নং চোৱা, বুজা আৰু লিখা। চত বহাগ গ্ৰীষ্ম, জেঠ আহাৰ হেমন্ত, শাওণ ভাদ শীত। চত বহাগ বসন্ত, জেঠ আহাৰ গ্ৰীষ্ম, শাওণ ভাদ বৰ্ষা, আহিন কাতি বসন্ত, আঘোণ পুহ বৰ্ষা, মাঘ ফাগুন শৰৎ। আহিন কাতি শৰৎ, আঘোণ পুহ হেমন্ত, মাঘ ফাগুন শীত। মই কলম ব্যৱহাৰ কৰিছোঁ, তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ঠিক আছে, এতিয়া আমি 5 নং আলোচনা কৰোঁ। 5 নঙত চোৱা, ভাবা আৰু উত্তৰ উলিওৱা। সাঁথৰ দিয়া হৈছে। চৰাইও নহয় মই, জন্তুও নহয়, নিশাচৰ বুলিলে মানুহে মোৰ কথাই কয়। বাদুলি। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।